নমস্কাৰ, এই আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 আগষ্ট। ৰাজ্যৰ লাখ লাখ পিএম কিষাণৰ হিতাধিকাৰীসকলৰ একাউণ্টত প্ৰদান কৰিব চৰকাৰে 4,000 কোটি টকা। পিএম কিষাণৰ 21 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে অৰুণোদয়ৰ হিতাধিকাৰীৰ বেংক একাউণ্টত দুটা কিস্তিৰ ধন একেলগে প্ৰদান কৰিব চৰকাৰে। এয়াই নহয়, অসমৰ লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা। এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদযোগত ঘোষণা কৰিছে। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি লাভ কৰিব প্ৰতি মাহতে 1,500 কোটি টকা। তাৰ বাবে কৰিব লাগিব আবেদন। লগতে প্ৰতিজন চৰকাৰী ঘৰ আবেদন কৰা হিতাধিকাৰীয়ে কৰিব পাৰিব চৰকাৰী ঘৰৰ আবেদন। লগতে চৰকাৰী ঘৰ আবেদন কৰা প্ৰতিজন ব্যক্তিয়ে পাব চৰকাৰী ঘৰৰ সুবিধা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ঘোষণা। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যোগাত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যোগান ধৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ ধনক লৈ ডাঙৰ খবৰ। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে পিএম কিষাণৰ ধন নাপাব। কৃষকে পিএম কিষাণৰ ধনৰাশি লাভ কৰিব আৰু কিছুমান কৃষকে ধনৰাশি লাভ নকৰিব। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও বিশেষ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব পিএম কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে পাব পিএম কিষাণৰ আঁচনিৰ ধন। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰি কোনো লোকে নাপাব পিএম কিষাণৰ সুবিধা। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে ইকেৱাইচি বাধ্যতামূলক। আপোনাৰ বেংক একাউণ্টত যদি এতিয়াও ইকেৱাইচি কৰা নাই বা আধাৰ কাৰ্ডটো আপডেট কৰা নাই, এতিয়ালৈকে আধাৰ কাৰ্ড কৰি লওক, কিয়নো পিএম কিষাণৰ ধন আপুনি নাপাব পাৰে। ইকেৱাইচি আৰু ভূমি প্ৰশিক্ষণ কৰা সকলে নাপাব পিএম কিষাণৰ ধন। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ কোনো লোকে পিএম কিষাণৰ ধন নাপায়। পিএম কিষাণৰ ধনক লৈ ডাঙৰ ঘোষণা। তাৰপিছত অসম ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 17 ছেপ্টেম্বৰৰ দিনটো মনত ৰাখক, কিয়নো 17 ছেপ্টেম্বৰ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনেই লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই চৰকাৰী ধন। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব অৰুণোদয়ৰ ধন। প্ৰতি মাহেতো 2টা মাহৰ ধন একেলগতে পাব। 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনেই লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাসকলে চৰকাৰী ধন। মন্ত্ৰী কেশৱ মহন্তই কৰিলে ডাঙৰ ঘোষণা। শীঘ্ৰেই আপডেট অথবা সক্ৰিয় কৰি লওক আপোনাৰ বেংক একাউণ্ট। তাৰপিছত অসম ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গোৱালপাৰাত চলা উৎসৱস্থলীত খণ্ডবিত্ত চলিব তদন্ত। এই খণ্ডবিত্ত জাৰি কৰা হৈছে জৰুৰী জাননী। বনাঞ্চলৰ ভূমিত কিদৰে স্থাপন কৰা হৈছিল বসতি? চৰকাৰী আঁচনি এই অঞ্চলসমূহত কিহৰ ভিত্তিত কৰা হৈছিল বিতৰণ? বিশেষ ভূমি পঞ্চায়ত অঞ্চল হিচাপে ঘোষণা। ৰাজ্যপালৰ নিৰ্দেশত এনে বিষয়ত চলিব তদন্ত। অসম চৰকাৰৰ দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ প্ৰধান সচিবক তদন্তৰ দায়িত্ব অৰ্পণ। GD ত্ৰিপাঠীয়ে চলাব তদন্ত। 30 আগষ্টত বনাঞ্চলৰ ভূমিত বসবাস কৰা লোকে দাখিল কৰিব পাৰিব লিখিত মতামত। গোৱালপাৰাৰ ভালুকডুবিৰ অৰ্থী ভৱনত গ্ৰহণ কৰা হ'ব মতামত। গোৱালপাৰাত চলা উৎসৱস্থলীত খণ্ডবিত্ত চলিব তদন্ত। তাৰপিছত অসম ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। NRCৰ নামত প্ৰতিকা সাজিলাই টুপি দিলে ৰাইজক। বিভিন্ন খেলিমেলিৰ মাজতে প্ৰকান্ত হৈছে NRC। গোটেই NRCখন টুপি ছিষ্টেমত প্ৰস্তুত কৰা হ'ল। প্ৰথমে প্ৰতিকা সাজিলাই ৰাইজক টুপি দিলে আৰু চবে মিলি টুপি পিন্ধিলে। শীঘ্ৰেই NRCৰ প্ৰক্ৰিয়া শুদ্ধ কৰা হ'ব। অলপ পৰিৱেশ আহিলেই NRC শুদ্ধ কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য।